আজি আমি অসম পুলিচৰ ৰেজাল্টৰ আপডেটৰ বিষয়ে কথা পাতিম আৰু যদি আমাৰ অসম পুলিচৰ ৰেজাল্টটো পলমকৈ দিয়ে তেনেহ'লে কেতিয়া দিব পাৰে আজি সকলোবোৰ কথা আজি ডিছকাছ কৰিম। তোমালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকা। ফাৰ্ষ্ট কথাটো হ'ল যে আমাৰ অসম পুলিচৰ ৰেজাল্টটো পলমকৈ বা দেৰিকৈ দিয়াৰ কিছুমান কাৰণ আছে। সেই কাৰণকেইটা হ'ল যে আমাৰ অসম পুলিচত মানে যিহেতু এপইণ্টমেণ্ট লেটাৰটো 10 অক্টোবৰত দিব আৰু তাৰ লগতে আমাৰ মিনিমাম 40,000 মান কেণ্ডিডেটৰ এপইণ্টমেণ্ট লেটাৰ একেলগে দিব। আৰু আমি ক'বলৈ গ'লে কিছুমান পইণ্ট হ'ল যে আমাৰ এডিআৰই ভাইভা এতিয়াও মানে কমপ্লিট হোৱা নাই। যেতিয়া কমপ্লিট হৈ যাব আৰু সকলোবিলাক পোষ্টৰ যেতিয়া ৰেজাল্ট তৈরি হৈ যাব তেতিয়া এটা এটাকৈ চিৰিয়েল লিষ্টত আমালোকৰ ৰেজাল্টটো মানে ওলাই দি থাকিব। আমি ক'বলৈ গ'লে যে আমাৰ ছেপ্টেম্বৰ মাহত আমাৰ সকলোবিলাক ৰেজাল্টৰ মানে ফাইনেল মেৰিট লিষ্ট দি দিব পাৰে আৰু দি দিয়াৰ ফুল চান্স আছে। আৰু ছেপ্টেম্বৰ মাহত আমি ক'বলৈ গ'লে ছেপ্টেম্বৰ মাহৰ আমি 20 তাৰিখ বা 25 তাৰিখৰ ভিতৰত দিয়াৰ এটা চান্স থাকিব। কাৰণ এইটোৱেই হ'ল যে আমাৰ অসম পুলিচ আৰু ক'বলৈ গ'লে বিভিন্ন ধৰণৰ যিমান চাকৰি আছে সেইবিলাকৰ ৰেজাল্ট দিয়াৰ পিছত সিমান দিন আৰু আমাক ৰখাই নথয়। ৰেজাল্ট দিয়াৰ মিনিমাম 20 বা আমাৰ 25 ডেজৰ ভিতৰত আমাৰ এপইণ্টমেণ্ট লেটাৰ দি দিয়ে আৰু এপইণ্টমেণ্ট লেটাৰ দিয়াৰ পিছত আৰু 10 বা 15 দিনৰ পিছত আমালোকক জইনিঙত পঠাই দিয়ে। সেইবাবে সেইটো কথা হ'ল যে আমাৰ যদি 10 অক্টোবৰ এপইণ্টমেণ্ট লেটাৰ দিয়ে তাৰ 20 দিন মান বা 15 দিন মান 25 দিন মান আগতেই আমাৰ ৰেজাল্টটো ওলাই দিব। তেনেকুৱাই কথা হ'ল যে আমি ভাবিব পাৰোঁ যে ছেপ্টেম্বৰ মাহৰ মিনিমাম 20 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত বা আমি ক'বলৈ গ'লে তেনেকুৱা এটা ফুল চান্স আছে 20 বা 25 তাৰিখৰ ভিতৰত আমাৰ ফাইনেল ৰেজাল্টটো ওলোৱাৰ। আৰু ৰেজাল্টটো অতি সোনকালে দি দিব লাগে কাৰণ আমাৰ অসম পুলিচৰ কেণ্ডিডেটসকলে বহুতো হয়তো ৰৈ আছে ৰেজাল্টৰ বাবে আৰু SSC GD কোৱালিফাইড কৰিছে আৰু অসম পুলিচৰ ৰেজাল্টটো দিলে আমাৰ অসমৰ SSC GD কেণ্ডিডেটসকলৰ বহুত সুবিধা হৈ যাব কাৰণ বহুতে হয়তো SSC GD নাযাব চাগে ফিজিকেল দিবলৈ। ময়ো নাযাম চাগে, ময়ো SSC GD কোৱালিফাইড কৰিছোঁ বাট ময়ো নাযাম চাগে। তেনেকুৱা কৈছোঁ যে অসমৰ মানে ৰেজাল্টবিলাক যিবিলাক আছে অতি সোনকালে কামবিলাক কৰিব লাগে। অসম চৰকাৰে ইমান পলম কৰি দিয়ে নহয় ক'বই নোৱাৰোঁ। অসম পুলিচত আজি ধৰিবলৈ গ'লে মিনিমাম 2 বছৰ ওপৰত হৈ গ'ল। সেইবাবে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আৰু তোমালোকৰ নিজৰ এক্সপেক্টেড ডেটটো তোমালোকে জনাই দিবা যে কিমান তাৰিখত এটা আমাৰ অসম পুলিচৰ ৰেজাল্টটো দিয়াৰ চান্স আছে। আৰু তোমালোকে যদি ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্ট চাইছা মই সকলোকে ধন্যবাদ জনাইছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।